হয় বাউলি মনৰে মাজুলীত আবেগৰ দোলনি বুকুৰ মৰমক বিচাৰি আচুৰৈ উঠিৰে জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বুকুৰ অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন জানা আস্থা মই আটাইতকৈ বেছি কষ্ট কেতিয়া পাওঁ যেতিয়া মই তোমাক আন এজন মানুহৰ লগত ইমেজিন কৰোঁ কিয় নাজানো সৰুৰ পৰাই মোৰ এনেকুৱা লাগে যেন তোমাক এটাইতকৈ বেছি ভাল মই পাওঁ চুপ আৰু এটা শব্দ উচ্চাৰণ নকৰিবা পিতৃস্নেহ দেখাবলৈ আহিছে মোৰ ছোৱালীজনীৰ পৰিয়ালৰ কথা বেয়াকে কৈ মোক উচতাবলৈ আহিছা তুমি কেনেকুৱা মই ভালকৈ জানো যদি ঘৰত কোনে কি খায় কোনে কি নাখায় তুমি নাজানা কাৰোবাক সুধি ল'ব লাগে এনেকে উস্তাদি দেখুৱাই আনক কষ্ট দিব নালাগে কেৱল ভাল ৰান্ধিলেই নহব ঘৰৰ মানুহবোৰৰ ৰুচিবোৰো জানিব লাগিব সঁচাকৈ মই আকাশৰ বিষয়ে একোৱে নাজানো তেওঁৰ পছন্দ অপছন্দ একোৱে নাজানো তেওঁক ইমান ভাল পাওঁ তথাপি এবাৰো বুজি নাপালো তেওঁৰ মনৰ কথা তেওঁ মোক বহুত ভাল পায় বুলি এটা ভুল ধাৰণা লৈ মিছাতে সুখৰ সাগৰত ডুব গৈ তেওঁৰ যন্ত্ৰণাও বুজি নাপালো কি হৈ গ'ল এইবোৰ কেনেকৈ তেওঁৰ যন্ত্ৰণা কম হ'ব মই কি কৰিম এতিয়া আৰোহী বা বা আৰোহী তই কান্দিছ কিয় কি হৈছে তোৰ এতিয়াৰে পৰা কন্দাৰে চাগে ভাগ্য মোৰ আৰে আৰে কিয় তেনেকৈ কৈছ কি হৈছে তোৰ কোনোবাই কিবা কৈছে তোক হা কোনেও একো কোৱা নাই নিজৰ ভুলৰ বাবে দুখ লাগিছে আৰোহী কি ভুলৰ কথা কৈছ নজনাকৈ কেতিয়াবা বহুত মানুহক দুখ দিয়া যায় আৰু তেতিয়া কেনেকুৱা কষ্ট হয় এতিয়া বুজিছো আৰোহী আৰে তই কথাবোৰ ইমান অকাই পকাই কিয় কৈ আছ খোলা কি হৈছে আৰোহী তোক কি কথা ইমান আমনি কৰি আছে চাচোন বা মই কিমান বেঙি বৰ উস্তাদি মাৰি সকলোৰে বাবে খাদ্য বনাইছিলো কিন্তু কোনে কি খায় কোনে কি নাখায় মই জনাটো উচিত আছিল কিন্তু কিন্তু নাই মই নাভাবিলোই সকলোৰে পছন্দ একে বুলি একে ধৰণে ৰান্ধিলো
আকাশে ঠিকেই কৈছে মই বৰ উস্তাদি দেখুৱাইছিলো মই বৰ উস্তাদি দেখুৱাইছিলো আৰে তোৰ হৈছে কি হা তই এনেকুৱা কিয় কৰি আছ কি হৈছে তাৰমানে আকাশে বা আকাশে তেওঁ মোক খং কৰি ভাত নোখোৱাকৈ গুচি গৈছে মই বুৰ্বকটোৱে জনাই নাছিলো তেওঁ যে ধনিয়া নাখায় আৰু মইনো কেতিয়া সকলোতে ধনিয়া দিলো গমেই নাপালো তেওঁ আচলতে মোক খং নহয় শাস্তিহে দিব লাগিছিল আৰোহী বা মই বহুত ডাঙৰ ভুল কৰিলো চাচোন মই তোকো দুখ দিলো নহয় মোক আকৌ তই ক'ত দুখ দিলি নহয় মানে আকাশ তোৰ বেষ্ট ফ্ৰেণ্ড তেওঁ দুখ পালে তই জানো দুখ নাপাবি নাপাওঁ যদিহে তাত তোৰ কোনো ভুল নাথাকে আৰু সি তইতো জানি শুনি একো ভুল কৰা নাই আৰু মই আকাশক জানো সি ইমান সৰু কথা এটাত তোক কেতিয়াও খং নকৰে তই চাগে সঁচাকৈ তেওঁক মোতকৈও বহুত ভালকৈ জানো মই যদি তোৰ দৰে তেওঁৰ মনৰ কথাই হওক বা আন যিকোনো কথাই জানিলোহেঁতেন তেতিয়াতো ভুলবোৰ নহ'লেইহেঁতেন হ'ব দে যি হ'বলগীয়া আছিল হৈ গ'ল এতিয়া কেনেকৈ আকাশৰ মুড চেঞ্জ কৰিব পাৰি ঠিক কৰিব পাৰি সেইটোহে আচল কথা আৰু চা আকাশৰ জীৱন সংগিনী হৈছ যেতিয়া স্বামীক কেনেকৈ বুজাব লাগে কেনেকৈ সুখী কৰি ৰাখিব লাগে সেইটোওতো জানিব লাগিব হয়নে ভুল মানুহৰ হয়েই আচ্ছা শুন মই কওঁ আকাশে কি ভাল পায় তই বনা চাবি আকাশে কিমান ফূৰ্তি পাব কিন্তু সদায় জানো মই সুখী কৰিব পাৰিম কি একো নহয় বাৰু কচোন কি ৰান্ধিম শুন চাই আছা এতিয়া শান্তি পাইছানে মোৰ ছোৱালীজনীৰ হৃদয় ভাঙি চুৰ মাৰ কৰি দেখিছা মোৰ আস্থাৰ উদাৰতা আৰু সেই তাইৰ সপোন ভৰিৰে গছকি আকাশক নিজৰ কৰিলে তথাপিও তাই সেই আৰোহীৰে সুখ কামনা কৰে কৈছে আজি তাইৰ সুখৰ সংসাৰ চাবলৈ তাইৰ বুকুত দুখৰ পূজা কঢ়িয়াই আনৰ সুখ বিচাৰিব পাৰে কিন্তু মই নোৱাৰো কাৰণ মই মা মই মোৰ ছোৱালীটো কোনো কাৰণতে সহ্য কৰিব নোৱাৰো তোমাক কৈ থলো চাই থাকা এই মাকৰ অভিশাপ আৰোহীৰ গাত লাগিবই মোৰ ছোৱালীৰ দৰে তাইও দুখ সহ্য কৰিব লাগিব লাগিবই তাইকনো কি দুখ দিম কোৱাচোন নতুন মানুহ বহুত কথা নাজানিবও পাৰে নাজানে যদি সুধিব লাগিছিল আজিৰ খানাৰ মেনুটো ময়ে দিছিলো এক
এটলিষ্ট তাই মোক সুধিব পাৰে যে আকাশে কি খায় কি নাখায়। আমাৰ কথা বাৰু নাজানিলেও কথা নাই। সেইদিনা যে সি কেনেকৈ আহি ওলালহি নহয়, আচৰিত কথা। তহঁতে মানুহৰ আগত এই বিষয়টোলৈ লাজো পাব পাৰ। মইতো ভয়ে খাই আছিলো তহঁতে আমাক বেয়া পাইছ বুলি। নাই নাই, তহঁতক কিয় বেয়া পাম? লৱণৰ কুকীৰ্তিৰ কথা আমি গম পালো নহয়। অস্ত আকাশৰ জোন নমস্কাৰ, মই ৰাজীৱ। মা ভিতৰত আলহী আৰু আপুনি ইয়াত? আকাশক চাইছো, সি খং কৰি কেনি ওলাই গ'ল গমেই নাপালো। আকাশে খং কৰি গৈছে? কিয় মা? খং উঠিছে আৰু সেই নজনাকেই ভুল কৰি পেলালে। তাই তৰকাৰী ভাজি সকলো আৰু তাকে দেখি খাবলৈ বহি আকাশৰ তাইৰ ওপৰত খং উঠি কিবা কিবি ক'লে। মোৰ যে আৰোহিলেও বেয়া লাগিছে, তালেও বেয়া লাগিছে। বেচেৰি আজি প্ৰথম ঘৰখনত ভাত সাজ ৰান্ধিছিলে আৰু চোৱাচোন আজিয়ে তাই আকাশৰ খং উঠিবলগীয়া কাম কৰিলে। তাই নজনাকেই ভুল কৰিলে, কিন্তু আকাশৰ তাইৰ ওপৰত খং উঠিলে। কথা শুনিবলগীয়া কামেই কৰিছে দেখোন মা। হাজবেণ্ডক প্ৰথম সাজ ভাত ছেটিছফাইড কৰি খুৱাব নোৱাৰিলেনে? আকাশেতো খং কৰিবই। তাইকনো কি দুখ দিম কোৱাচোন? নতুন মানুহ, বহুত কথা নাজানিবও পাৰে। নাজানে যদি সুধিব লাগিছিল। আজিৰ খানাৰ মেনুটো ময়ে দিছিলো। এটলিষ্ট তাই মোক যে আকাশে কি খায় কি নাখায়। আমাৰ কথা বাৰু নাজানিলেও কথা নাই। তাই নাভাবিলেই চাগে। নাভাবিলে? ষ্ট্ৰেঞ্জ মা। এতিয়াই যদি এনেকৈ কেয়াৰ নকৰে পিছত কৰিব জানো? মা হ'ব নহলে তাই এনেকৈ নজনাকৈ ভুল কৰি গৈ থাকিব আৰু আমাৰ ভুগি গৈ থাকিব। বৰ বেয়া লাগিছে। আকাশটো চাগে বৰ ভোকত আছে। তাই এতিয়া আকৌ কি ৰান্ধিছে চাওঁগৈ ৰ'বা। এইবাৰ ৰাখিব। আছে আছে, মোৰ সকলো মনত আছে লৱণৰ কুকীৰ্তিৰ কথা। তাকেতো সেইদিনা যে সি কেনেকৈ আহি ওলালহি নহয়, আচৰিত কথা। তহঁতে মানুহৰ আগত এই বিষয়টোলৈ লাজো পাব পাৰ। মইতো ভয়ে খাই আছিলো তহঁতে আমাক বেয়া পাইছ বুলি। নাই নাই, তহঁতক কিয় বেয়া পাম? লৱণৰ কুকীৰ্তিৰ কথা আগত যেতিয়া গম পোৱা নাছিলো তোকে আৰু লক্ষীকে বেয়া পাই আছিলো। কিন্তু যেতিয়া লৱণৰ কুকীৰ্তি হাতেলতে ধৰা পৰিল তেতিয়া সকলো ছবি ক্লিয়াৰ হৈ গ'ল। মই ভাবিছিলো তেতিয়াই তহঁতক ক্ষমা খুজিবলৈ যাম বুলি, কিন্তু জানই নহয় ঘৰখনত গাঁৱলৈ যোৱা বন্ধেই কৰি দিলো। মই বুজি পাইছো। আচলতে এটা কথা কিন্তু সঁচা, আমাৰ বন্ধুত্ব একদম সঁচা আছিল আৰু সেইকাৰণে ভগৱানে আমাক পুনৰ মিলালে। একদম ঠিক কথাই কৈছ।
ঠিকেই ৰামে পিতা দশৰথৰ কথা শুনি বনবাস খাটিছিল আৰু কষ্ট খাইছিল। মই দেউতাৰ কথা শুনি নিজৰ মনৰ ইচ্ছা সপোন সকলো ত্যাগ কৰিলোঁ। সাহসেই কৰিব নোৱাৰিলোঁ মনৰ কথাখিনি ক'বলৈ। দেখিছ বা তেওঁ মোক বহুত বেয়া পাইছে, সেইবাবে খং কৰি ক'ৰবালৈ ওলাই গ'ল। আৰু তই বেছি ভাবিছ, আছে চাগে বেলেগ ৰুমত। অস্ত আকাশৰে জোন আচলতে এটা কথা কিন্তু সঁচা, আমাৰ বন্ধুত্ব একদম সঁচা আছিল আৰু সেইকাৰণে ভগৱানে আমাক পুনৰ মিলালে। একদম ঠিক কথাই কৈছ। বৰ সুখ পাইছ নহয় মোৰ লগত সম্পৰ্ক কৰিবলৈ পাই। সহ্য কৰিব লাগে। আকাশ, ক'ৰবালৈ ওলাই গৈছিলা? অলপ ওলাই গৈছিলোঁ। ভাত খালা নহয়? হয় খালোঁ। হেৰি নহয়, মানে কথাটো হ'ল দৰা আৰু কইনাই শহুৰৰ ঘৰত ভাত এসাঁজ খাবলৈ যাব লাগিব নহয়। তোমাৰ যদি অসুবিধা নহয় পৰহিলৈকে যাবা। পৰহিলে অলপ অসুবিধা হ'ব। কেইদিনমান নহ'লে? নিয়মেই মডাৰ্ণ হলি বুলিয়েই এইবোৰ নিয়মক অসন্মান কৰিব নোৱাৰ। এইখন ঘৰৰ লগত সেইখন ঘৰৰ সম্পৰ্ক গাঢ় কৰাৰ বাবেই এইবোৰ নিয়ম কৰা হৈছে। গতিকে নাযাওঁ বুলি নকবি। কথাটো হয়, আচলতে কি জানা, বিয়া মানে দৰা আৰু কইনাৰ সম্পৰ্কটোৱেই নহয়, দুটা পৰিয়ালৰ মাজত সম্পৰ্ক হয়, য'ত ইজনে আনজনৰ সন্মান আদৰ মৰম এই সকলোবোৰ জড়িত হৈ থাকে। আৰোহীকে মই পত্নী হিচাপে মানি ল'ব পৰা নাই, আৰু ইমানবোৰ সম্পৰ্ক কেনেকে মানি ল'ম? কি ভাবিছা আকাশ? যাবানে? যাব কিয় নাযাব? নহয় নে আকাশ? হয় যাম। দেউতাই কৈ দিলে যেতিয়া যাবই লাগিব। আপুনি বহক, মই ৰুমৰ পৰা আহি আছোঁ। হেৰি নহয়, যোৱা এই আস্থাক ক'বা মই মাতিছোঁ বুলি। তাই আকৌ ভনীয়েকৰ লগত কথা পাতি ঘৰলৈ যোৱাৰ কথা চাগে পাহৰিয়ে গ'ল। হয় কৈ দিম। ঠিক আছে। সঁচাকৈ প্ৰকাশ, তই কিন্তু সঁচাকৈ ভাগ্যৱান। ৰামৰ দৰে এটা আজ্ঞাকাৰী ল'ৰা পাইছ। তই যিয়েই ক সি তাকেই শুনে। ঠিকেই ৰামে পিতা দশৰথৰ আৰু কষ্ট খাইছিল। মই দেউতাৰ কথা শুনি নিজৰ মনৰ ইচ্ছা সপোন সকলো ত্যাগ কৰিলোঁ। সাহসেই কৰিব নোৱাৰিলোঁ মনৰ কথাখিনি ক'বলৈ। দেখিছ বা তেওঁ মোক বহুত বেয়া পাইছে, সেইবাবে খং কৰি ক'ৰবালৈ ওলাই গ'ল। আৰু তই বেছি ভাবিছ, আছে চাগে বেলেগ ৰুমত। মোক বাৰু খং কৰক, মই খং উঠা কামেই কৰিছোঁ, কিন্তু তেওঁ ভাতকেইটা খোৱা হ'লে মোৰ মনটোৱে অলপ শান্তি পালেহেঁতেন। বা মই যাওঁ ইয়াৰ পৰা। তেওঁ যদি আহে তই জোৰ কৰি ভাতকেইটা খাব দিবি হা। মোক দেখিলে হয়তো আকৌ খং কৰিব পাৰে, গতিকে মই যাওঁ ইয়াৰ পৰা। আৰোহী জানো
স্পষ্ট